মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানৰ ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে গম পাই আছা যে আমি এতিয়ালৈ ক্লাছ 10ৰ ভিডিঅ'বিলাক দি আছোঁ। আমি আজি এই ভিডিঅ'টোত ক্লাছ 9ৰ এটা কুৱেশ্যন লৈ আহিছোঁ হা। ক্লাছ 9ৰ চেপ্টাৰ 3 তোমালোকৰ যিটো স্থানাংক জ্যামিতি চেপ্টাৰ আছে, স্থানাংক জ্যামিতি চেপ্টাৰৰ কুৱেশ্যন নম্বৰ একদম লাষ্টৰ কুৱেশ্যন, যিটো কুৱেশ্যন তোমালোকৰ এইবাৰ যিহেতু কিতাপ চেঞ্জ কৰিছে কিবা অকণমান, গতিকে চেঞ্জ কৰা কিতাপৰ চিলেবাছ মতে তোমালোকৰ এটা নতুন কুৱেশ্যন, নতুন এটা ভাল কুৱেশ্যন, পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি সলভ কৰা এটা ভাল কুৱেশ্যন, দূৰত্বৰ সূত্ৰৰ কুৱেশ্যন। গতিকে তোমালোকে কুৱেশ্যনটো ইয়াতে চোৱা আৰু এনচাৰখিনি বুজি পোৱা নাই তোমালোকে চোৱা। যদি তোমালোকৰ সলিউশ্যনটো উলিওৱাত কিবা খেলিমেলি হয় বা আমি দিয়া এনচাৰটো বুজি পোৱাত যদি কিবা অসুবিধা হয়, তোমালোকে কমেণ্টত জনাবা বা আমাৰ ডেছক্ৰিপশ্যনত আমাৰ নাম্বাৰ আছে, নাম্বাৰ লৈ তোমালোকে ফোন কৰিব পাৰা বা তোমালোকে হোৱাটছএপত মেছেজ দিব পাৰা। যদি তোমালোকৰ কিবা ডাউট থাকে কুৱেশ্যনটোক লৈ কিনে বা সলিউশ্যনটো লৈ তোমালোকে আমাক ডাইৰেক্টলি সুধিব পাৰা, ঠিক আছে। তো এতিয়াৰ পৰা তোমালোকে ক্লাছ 10ৰ ভিডিঅ'টো পাই থাকিবা, ক্লাছ 9ৰ ভিডিঅ' আহি থাকিব, ক্লাছ 7, 8ৰ আমি দিব চেষ্টা কৰিম। 9ৰ আছা বা ক্লাছ 7, 8ৰ যদি চাই আছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, ফিউচাৰত এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব। আৰু ভিডিঅ'টো চোৱা, এইটো ভিডিঅ' একচুৱেলি মই ডাইৰেক্ট মোৰ ফিজিকেল ক্লাছৰ পৰা কৰা ভিডিঅ' হয়, গতিকে আমাৰ নৰ্মেল ভিডিঅ'ত যেনেকৈ কেমেৰাৰ ফালে আই কণ্টেক্ট হয়, তো তোমালোকৰ ইয়াত আই কণ্টেক্ট তেনেকৈ নহ'ব পাৰে, একো নাই। তোমালোকে বৰ্ডত চাই কুৱেশ্যনটো ভালকৈ চেষ্টা কৰিলে বুজি ল'বৰ কাৰণে। যদি কিবা ডাউট থাকে একবাৰ জনাবা, ঠিক আছে। তোমালোকে ভিডিঅ'টো চোৱা, আশা কৰোঁ তোমালোকে বুজি পাবা। 7টো কি দিছে, কুৱেশ্যন নম্বৰ 7টো পঢ়াছোঁ যে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা হ'ল -30, 30 আৰু 36 হা। আমাক কৈছে যে সত্যাপন কৰা যে সমকোণী ত্ৰিভুজটো অতিভুজৰ দৈৰ্ঘ্য কিমান, 6√2। তাৰমানে এইটো এটা কি ত্ৰিভুজ হ'ব বুলি কৈছে, সমকোণী ত্ৰিভুজ। আৰু ত্ৰিভুজটো কি দি থৈ দিছে, শীৰ্ষবিন্দুকেইটা দি থৈ দিছে। গতিকে আমাক সুধিছে কি, সমকোণী ত্ৰিভুজটো অতিভুজডালৰ দৈৰ্ঘ্য মানে কৰ্ণডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগে বুলি কৈছে, 6√2 বুলি প্ৰমাণ কৰিব দিছে। এতিয়া মই যদি গ্ৰাফ পেপাৰত বিন্দুকেইটা বহুৱাও, এনেকুৱা হ'বনে, এইফালে মাজত মূলবিন্দু থাকিল, বিন্দুকেইটা দিয়া আছে 30 - 30 এনেকৈ দিয়া আছে হয়নে, 1 2 3 4 5 6, আৰু ইফালে কিমান দিয়া আছে 36, মানে ওপৰফালে মেক্সিমাম 6 আছে, এনেকৈ আছে হয়। প্ৰথম বিন্দুটো কি দিছে, প্ৰথম শীৰ্ষ বিন্দুটো দিছে কিমান, কিমান দিছে, -30 হ'লে কোনটো হ'ব, 0 -1 -2 -3, আৰু 0 হোৱাৰ লগে লগে ক'ত থাকিল, তাতেই থাকিল। তাৰমানে এইটো কিমান হ'ব, -30। চাপ'জ বিন্দুটো কি A -30, বুজি পাইছা। তাৰপিছত বি বিন্দুটো কি দিছে, বি বিন্দুটো কিমান, নেক্সট বিন্দুটো যদি মই বি বুলি কওঁ, বি বিন্দুটো কিমান দিছে, 30 হ'লে কোনটো হ'ব, 0 1 2 3, এইটো 3, 0 হোৱাৰ লগে লগে y এক্সিছত কিমান আছে, 0, চ' এইটো কি হ'ব, B30, বুজি পাইছে না। আৰু নেক্সট আৰু এটা বিন্দু কিমান বুলি দিছে, 3 6, 3 6 টো চাচোন ক'ত আছে, 1 2 3 6 হ'লে 1 2 3 4 5 6, 1 2 3 4 5 6, আল্টিমেটলি এইটো চি বিন্দু কিমান দিয়া আছে, 3 6, বুজি পাইছা। প্ৰথমতে আমি বিন্দুকেইটা বহাই ল'লো হা। এতিয়া বিন্দুকেইটা বহাই কিনে আমি যেতিয়া কানেক্ট কৰি দিওঁ, এটা সমকোণী ত্ৰিভুজ পাম, চাওচোন এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে নে নাই, হয়। ABC এটা কি ত্ৰিভুজ হৈ গ'ল, সমকোণী ত্ৰিভুজ। তাৰমানে ABC এটা কি ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। ABC এটা সমকোণী ত্ৰিভুজ, য'ত কি দিয়া আছে, ভূমি, এইটোক মই ভূমি বুলি ক'ব পাৰো নে, ভূমি কিমান, য'ত ভূমি কিমান AB, ভূমি কিমান হ'ব কোৱাচোন, ভূমিৰ দিশটো কিমান হ'ব মোক ক, ভূমিৰ দিশ কিমান হ'ব, এৰ পৰা বি লৈ দূৰত্ব কিমান হ'ব কোৱা, এইফালে কিমান, এইফালে কিমান, এইফালে যদিও -3, মই সিদিনাখনে কৈছিলো দূৰত্ব কেতিয়াও মাইনাছত হ'ব নোৱাৰে, গতিকে এইখিনি কিমান হ'ব 3, এইখিনি কিমান হ'ব 3, তাৰমানে এইটো কিমান হ'ব 6 একক, শেষ হৈ গ'ল। চ' আল্টিমেটলি ভূমি কিমান পালো, 6 একক। এতিয়া লম্ব কিমান পাম চাচোন, লম্ব কিমান হ'ব, লম্ব BC হয় নে নহয়, লম্ব BC কিমান পাম কোৱাচোন, কিমান একক, ইয়াৰ পৰা ইয়ালৈ কিমান একক আছে, 6 একক। আমাক কি লাগে, কৰ্ণ, মানে কৰ্ণ কিমান, কৰ্ণ AC মানটো আমি উলিয়াব লাগে, হয়। এতিয়া ভূমি দিয়া আছে, লম্ব দিয়া আছে, আমাক লাগে কি কৰ্ণ,
তো যদি ভূমি আৰু লম্বৰ পৰা কৰ্ণ উলিয়াব লাগে আমি জানো এটা ফৰ্মুলা শিকিছিলো সেই ফৰ্মুলাটোৰ নাম কি আছিল পাইথাগোৰাছৰ ফৰ্মুলা গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি এটা লিখিব পাৰো পাইথাগোৰাছৰ সূত্ৰ মতে কি কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ বা ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ একে কথা এতিয়া লম্বৰ মান কিমান দিয়া আছে 6 স্কয়াৰ ভূমিৰ মান কিমান দিয়া আছে 6 স্কয়াৰ 6 স্কয়াৰ কৰি দিলে কিমান হ'ব 36 আৰু 6 স্কয়াৰ কৰি দিলে কিমান হ'ব 36 37 যোগ কৰি দিলে কিমান হ'ব 72 এতিয়া আমাক কিহৰ মান লাগে কৰ্ণৰ মানটো আমাক প্ৰমাণ কৰিব দিছে এনেকুৱা 6√2 বুলি প্ৰমাণ কৰিব দিছে হয় না 6√2 নে 2√6 কি বুলি প্ৰমাণ কৰিব দিছিল কোৱেশ্চনটোত 6√2 6√2 বুলি আমাক কি কৰিব দিছে প্ৰমাণ কৰিব দিছে গতিকে আমি কৰ্ণ স্কয়াৰৰ মান পালো আমি কৰ্ণৰ মান পাইছো নেকি নাই আমাক যেহেতু কৰ্ণ স্কয়াৰ হে পাইছো আমাক লাগে কৰ্ণ গতিকে আমি ইয়াৰ পৰা যদি কৰ্ণৰ মান উলিয়াও কৰ্ণ ইকুৱেল টু কি হ'ব স্কয়াৰটো এফালে আহিলে কি হৈ যায় ৰুট অভাৰ কিমান 72 এতিয়া ৰুট অভাৰ 72 মানে এনেকে লিখিব পাৰো না 37 দুগুণ কিমান 37 দুগুণ কিমান আছিল 37 দুটা যোগ কৰি দিলে কিমান আছিল 72 তো 72 মানে মই কি বুলি লিখিব পাৰো 37 পূৰণ 2 লিখিব পাৰো না নহয় আৰু 37 টো ৰুট অভাৰ 37 হৈ আছে না নাই তো ৰুট অভাৰ 37 যদি মই বাহিৰত লৈ আহো কিমান হিচাপত আহিব ৰুট অভাৰ 37 মানে কিমান ৰুট অভাৰ 37 মানে কিমান কোনটো সংখ্যাক স্কয়াৰ কৰি দিলে 37 পাও 6 তো ৰুট অভাৰ 36 মানে মই কি লিখিব পাৰো 6 আৰু ভ্যালু ৰুট অভাৰৰ ভিতৰত কি থাকিল 2 তাৰমানে 6 কিমান পালো √2 6√2 কি হ'ব একক এতেকে কৰ্ণৰ মান কিমান পালো 6√2 একক হেতুৱে আমাক প্ৰমাণ কৰিব দিছিল নাই হা তো আলটিমেটলি আমাক কি বুলি কৈছিল এটা ত্ৰিভুজ দিয়া আছিল হা সেই ত্ৰিভুজটো কেইটা শীৰ্ষবিন্দু দিয়া আছিল তিনটা শীৰ্ষবিন্দু দিয়া আছিল ত্ৰিভুজৰ তিনটা শীৰ্ষবিন্দু থাকে মই শীৰ্ষবিন্দু কেইটা কি বুলি ধৰি লৈছো ABC বুলি ধৰি লৈছো প্ৰথমতে এটা লাইন লিখি লবা যে ধৰা হল শীৰ্ষবিন্দু কেইটা A -30 B 30 আৰু C কিমান 36 এতিয়া চিত্ৰত ABC এটা কি ত্ৰিভুজ হৈ গল সমকোণী ত্ৰিভুজ যত ভূমি AB = AB মানে কিমান পালো 6 একক লম্ব BC মানে কিমান পালো 6 একক আমাক কি মান লাগে কৰ্ণ AC মান লাগে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ এটা মই লম্বৰ মানটো কিমান আছিল 6 স্কয়াৰ ভূমি মানে কিমান দিয়া আছে 6 তো 6 স্কয়াৰ আৰু 6 স্কয়াৰ 6 স্কয়াৰ কৰি দিলে কিমান হল 36 6 স্কয়াৰ কৰি দিলে কিমান হল 36 37 যোগ কৰি দিলে কিমান হৈ গল 72 তো আমাক কৰ্ণৰ স্কয়াৰৰ মান নালাগে আমাক কিহৰ মান লাগে কৰ্ণৰ মানহে লাগে কৰ্ণৰ লগত যেহেতু স্কয়াৰ হৈ আছে গতিকে স্কয়াৰটো এইফালে আহিলে কি হৈ যায় ৰুট অভাৰ সো কৰ্ণ ইকুৱেল কিমান হল ৰুট অভাৰ 72 তো ৰুট অভাৰ 72 ক মই ভাঙি দিব পাৰো 37 পূৰণ 2 বুলি ৰুট অভাৰ 37 মানে কি লিখিব পাৰো 6 আৰু ৰুট অভাৰৰ ভিতৰত কিমান থাকিল 2 মানে কৰ্ণৰ মান কিমান পালো 6√2 হেতু আমাক প্ৰমাণ কৰিব দিছিল না নাই সো হেন্স প্ৰুফ ঠিক আছে তো লিখিলো বুজি নাপালে মই আকৌ বুজাই দি আছো